বাই বান্ধৱী সকলোৰে লগত প্ৰথমতে মত বিনিময় কৰি মৰম চেনেহৰ আদান প্ৰদান কৰি তাৰ পিছত আমি সকলোৱে মিলি ৰাইজৰ ওচৰলৈ যাম। গতিকে সেই উদ্দেশ্য লৈ আচলতে আপোনালোকৰ ওচৰত আহিছো। বাকী গোটেই যিখিনি কাৰ্যপন্থা আছে, জিলা সভাপতি মহোদয় আছে, মণ্ডল সভাপতি মহোদয় আছে, বিধায়ক মহোদয় আছে, প্ৰভাৰী মহোদয় আছে, সকলোৱে মিলি মই জানো যে বিগত দিনবোৰত বিগত যিসমূহ নিৰ্বাচন হৈ গৈছে যেনেকৈ আপোনালোকে কাৰ্যপন্থা আপোনালোকে নিৰ্ধাৰণ কৰিছিল, আগন্তুক দিনতো অহা নিৰ্বাচনৰ কাৰণে আপোনালোকে তেনেধৰণৰ কাৰ্যপন্থা হাতত ল'ব আৰু গোটেই নিৰ্বাচনটো খুব সুন্দৰভাৱে আপোনালোকে চলাই নিব। কিন্তু আপোনালোকক যদি এবাৰ আগতীয়াকৈ লগ নাপাওঁ, কাৰণ কেম্পেইন আৰম্ভ হোৱাৰ পিছতে আমি সকলোৱে কিশোৰিত হৈ থাকিম, সকলোৱে নিজৰ নিজৰ বুথত বা নিজৰ নিজৰ ৱাৰ্ডত তেনেকৈ কাম কৰি থাকিম। গতিকে হয়তো আগন্তুক আৰু এমাহ আমি সকলোৱে একত্ৰিত হোৱাৰ তেনেকুৱা এনে সুযোগ আৰু সুবিধা হয়তো নাপাম। সকলোৱে বেলেগ বেলেগ ঠাইত কাম কৰি থাকিব বা আপোনালোকে জানে যে এই লোকসভা বহুত ডাঙৰ। মানে পিনবাইদেউক শ্বেয়াৰ পেলাই বুলি পেলাই নহয়, আচলতে দলে যোৱাবাৰ পিনবাইদেউক দিছিলে আৰু এইবাৰ দলে মোক দিছে। গতিকে মই খুবেই আনন্দিত যে গুৱাহাটীৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিত মই প্ৰতিনিধিত্ব কৰাৰ সুযোগ আৰু সুবিধা পাম যদি ৰাইজে দিয়ে। গতিকে মই খুবেই আনন্দিত। এক প্ৰকাৰটো নিশ্চিত বুলি জানে আপুনি, তথাপি আপোনাৰ কেনেধৰণৰ যুদ্ধনীতি হ'ব? নহয় চাওক, এইটো নকওঁ, কাৰণ এখন যুদ্ধ ন। গতিকে মই যদি আগতেই ইমান বেছি অভাৰ কনফিডেণ্ট হৈ যাওঁ যে মই একদম জিকিমেই বুলি পেলাই, সেইটো মই নকওঁ। কিন্তু যুদ্ধ মই যুঁজিব পাৰিলে ভাল পাম আৰু মই নিজৰ আমাৰ দলে যি মোক প্ৰক্ষেপ কৰিছে মই সেইটো জানো। আপোনাৰ কোনোবা প্ৰতিদ্বন্দ্বী থকা বুলি ভাবে নেকি? মই প্ৰতিদ্বন্দ্বীৰ কথাও মই নাজানো, কাৰণ মই কৈছোঁৱে যে মই মোৰ শক্তি লগাই পেলাই মই যুঁজত নামিম। গতিকে প্ৰতিদ্বন্দ্বী থাকা নাথাকা সময়ত দেখা যাব আৰু এইবিলাক মই এতিয়াই নকওঁ যে মোৰ নাই বুলিও নকওঁ, মই একেবাৰে আছে বুলিও নকওঁ। মই এই সময়ত সেইটো কথা ভবাই নাই প্ৰতিদ্বন্দ্বীৰ কথা।